মণিকাঞ্চন নাট্যগোষ্ঠীৰ সহযোগত আৰু সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ দিনত এইসকল শিশুৱে আয়ত্ত কৰিলে গায়ন বায়ন মানে দেৱবাদ্য মহাপুৰুষ গুৰুৰ দেৱবাদ্য শিকাৰ যি প্ৰশিক্ষণ কৰ্মশালা আৰম্ভ কৰিলে। নমস্কাৰ বন্ধু, ৱেলকাম টু ৰোমাঞ্চ আপডেট। আজি আপোনালোকক লৈ আহিছোঁ বোকাখাটৰ যি অপেন অডিটৰিয়াম আছে, অপেন এয়াৰ অডিটৰিয়াম। ইয়াতে অনুষ্ঠিত হৈছিল গ্ৰীষ্মকালীন গায়ন বায়নৰ কৰ্মশালা আৰু এইসকল কণ কণ ছাত্ৰই অংশগ্ৰহণ কৰিছিল কৰ্মশালাত। আৰু আজি এই কৰ্মশালাৰ অন্তত তেওঁলোকক প্ৰশংসা পত্ৰ প্ৰদান কৰিব। তুমি কিমান দিন কৰিলা? গোটেইকেইদিন। কি নাম তোমাৰ? নমস্কাৰ। পাৰিলানে? পাৰিলা। তুমি? মই 2 দিন ক্ষতি হ'ল, 10 দিন কৰিলোঁ। 10 দিন। এইসকল কণ কণ ছাত্ৰই গৰমৰ বন্ধত বৰ সুন্দৰকৈ তুমি শিকিলা নাই? হা, পাৰিছানে? বজা 2 দিন ক্ষতি হ'ল। এইফালেও আছে টিপটপকৈ ন? কি নাম তোমাৰ? হাই হা হাই বাই বাই নহয়, হাই। পাগুৰি মাৰিবলৈও শিকি ল'ব লাগিব তেতিয়াহে, হয় নাই? এয়া শিকিলা নাই তুমি? হা, শিকিলা নাই? কি শিকা নাই? ঠিক আছে, সেইসকল ছাত্ৰই শিকিলে। কেইদিন হ'ল? 15 দিনীয়া কৰ্মশালাৰ অন্তত আজি তেওঁলোকক প্ৰশংসা পত্ৰ প্ৰদান কৰিব। আমি আহিম, দেখুৱাম শিকিব পাৰিলে নাই। শিকিলা নাই তুমি? হা, বজাবলৈ শিকিলা? কি নাম তোমাৰ? কি নাম? নমস্কাৰ, মোৰ নাম শ্ৰী অন্তৰিক্ষ ডেকা। বায়েতো বাঁহী বজাব জানে, তুমি এতিয়া খোল বজাব লাগিব, হয় নাই? হা, তুমি বাঁহী বজাব জানা নাই? হা, তোমালোকৰ ঘৰ গৈছিলোঁ মই, মনত পৰিছে নাই? পাহৰিলা হয় নাই? হা, ঠিক আছে, আমি পৰিৱেশটো দেখুৱাম, চাই থাকক। এয়া অভিভাৱকসকল আহিছে। আপোনালোকক ক'লোঁ যে গোলাঘাট জিলা প্ৰশাসন আৰু মণিকাঞ্চন নাট্যগোষ্ঠীৰ বোকাখাটৰ সহযোগত বিধানসভা সমষ্টিৰ ভিত্তিত আয়োজন কৰা এয়া গ্ৰীষ্মকালীন কৰ্মশালা বোকাখাট বিধানসভাৰ অন্তৰ্গত। আমি পৰিৱেশটো দেখুৱাম, চাই থাকক। ভিডিঅ'ক লৈ আহিছোঁ বোকাখাটৰ নৱনিৰ্মিত যি অপেন এয়াৰ অপেন এয়াৰ অডিটৰিয়াম আছে, তাত আপোনালোকক জনাওঁ যে গ্ৰীষ্মকালীন গায়ন বায়নৰ কৰ্মশালা অনুষ্ঠিত হৈছিলে। আমি পৰিৱেশটো দেখুৱাবলৈ আৰম্ভ কৰিছোঁ, চাই থাকক ভিডিঅ'টো শেষলৈকে। আৰু এই মুহূৰ্তত বন্তি প্ৰজ্বলনৰ সকলোৰে পৰিচিত শ্ৰদ্ধাৰ ধনেশ্বৰ শইকীয়া ওজা ডাঙৰীয়া বন্তি প্ৰজ্বলন কৰিব। আমি পৰিৱেশটো দেখুৱাম, চাই থাকক ভিডিঅ'টো শেষলৈকে। এক সুন্দৰ পৰিৱেশৰ মাজলৈ মই ৰোমাঞ্চ আপডেট ইউটিউব চেনেলৰ ভিউৱাৰ্ছ আৰু ৰোমান বৰুৱা পেজৰ ভিউৱাৰ্ছসকলক লৈ আহিছোঁ আজি এক সুন্দৰ পৰিৱেশ।
গ্ৰহণ কৰা ছাত্ৰ কিতাপকে একদম লাই হৈ গৈছে বা মজা কি নাম আছিলে কি নাম হয় নি তোমাৰ তোমাৰ কিমান শিকিলা এতিয়া আমাক সকলোকে দেখুৱাব আৰু আপোনালোকেও চাই থাকক ভিডিঅ'টো শেষলৈকে আপোনালোকক ক'লোঁ যে গায়ন বায়নৰ কৰ্মশালা গ্ৰীষ্মকালীন এই বন্ধৰ সময়ছোৱাত আমি মঞ্চৰ মাজলৈ লৈ যাম এইসকল শিশু গায়ন বায়ন কিতাপকে আমি লৈ যাম শাৰী পাতি হাই কি নাম তোমাৰ কি নাম লোচন বৰা আৰু তোমাৰ লক্ষ্যজিৎ বেষ্ট অফ লাক কৰি দিছোঁ দেই ধুনীয়াকৈ আৰু হ'ব অঁ তোমাৰ তোমাৰ বঢ়িয়া আৰু এইফালে এইফালে বোলে তোমাৰ নাম তোমাৰ বঢ়িয়া ঠিক আছে ভিউৱাৰ্ছ আমি দেখুৱাই থাকিম এইসকল যিসকলে এই গ্ৰীষ্মকালীন কৰ্মশালাত অংশগ্ৰহণ কৰিলে তোমাৰ নামটো সুধিলোঁ নে ৰিয়ান অঁ বঢ়িয়া আমি পৰিৱেশটো দেখুৱাম চাই থাকক ভিডিঅ'টো শেষলৈকে মণিকাঞ্চন নাট্যগোষ্ঠীৰ সহযোগত আৰু সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত গোলাঘাট জিলা প্ৰশাসনৰ উদ্যোগতে আজি সামৰণি পৰিব 3 জুলাইৰ পৰা 17 জুলাইলৈ এই কেইদিনত এইসকল শিশুৱে আয়ত্ত কৰিলে গায়ন বায়ন মানে দেৱবাদ্য খোল বজাবৰ বাবে আমি পৰিৱেশটো দেখুৱাম চাই থাকক ভিডিঅ'টো শেষলৈকে ইয়াৰ যিসকল বিষয়ববীয়া আছে মণিকাঞ্চন নাট্যগোষ্ঠীৰ তেখেতসকলক আমি ধন্যবাদ জনাব লাগিব একে সুন্দৰ বাতাবৰণ সৃষ্টি কৰিছে যিহেতু প্ৰাচাত্যই গ্ৰাস কৰাৰ সময়ত এইসকল শিশুক যি জনা মহাপুৰুষ গুৰুৰ দেৱবাদ্য শিকাৰ যি প্ৰশিক্ষণ কৰ্মশালা আৰম্ভ কৰিলে তাৰ বাবে তেখেতসকল ধন্যবাদৰ পাত্ৰ আমি পোনপটীয়াকৈ লৈ যাম আপোনালোকক আমাৰ যি প্ৰথম পৰ্যায়ৰ শিক্ষাদান আমি কৰিছিলোঁ গায়ন বায়নৰ ক্ষেত্ৰত আপোনালোক সকলোৱে আশীৰ্বাদ লৈ এইসকলে আজি অনুষ্ঠান আৰম্ভ কৰিবলৈ লৈছে আমি সকলোলৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু সকলোকে নিজৰ অনুষ্ঠান আৰম্ভ কৰিবলৈ সাদৰ অনুৰোধ জনাইছোঁ
এতিয়া আপোনালোকক লৈ আহিছোঁ বোকাখাটৰ এয়া অপেন এয়াৰ অডিটৰিয়ামলৈ আৰু এইসকল অভিভাৱক ইয়াত আছে আমি দেখুৱাইছোঁ এয়া অনন্তদাও আছে নমস্কাৰ নমস্কাৰ পৰিৱেশটো আমি দেখুৱাম এইসকল অভিভাৱক আছে এইফালে আছে আৰু এইসকল হিতাৰু গুৰুজনাৰ সৃষ্টি খোল বাদ্য প্ৰশিক্ষণ আজি সামৰণি পৰিব আৰু এই সামৰণিৰ অনুষ্ঠানত এইসকল শিশুৱে প্ৰদৰ্শন কৰিছে তেওঁলোকৰ সেয়া খোল বাদ্যৰ প্ৰদৰ্শন আমি মণিকাঞ্চন নাট্যগোষ্ঠীৰ যিগৰাকী ৰাজীৱ শৰ্মা বিখ্যাত টিপটপ দেখাতো ঢোল এনেও বিখ্যাত চব বজাব পাৰে ঢোল বজাব পাৰে খোল বজাব পাৰে আৰু মণিকাঞ্চন নাট্যগোষ্ঠীৰ সভাপতি সাংস্কৃতিক সম্পাদকৰ নেতৃত্বত বুলিয়ে ক'ব লাগিব কি ক'বা আজিৰ সামৰণি অনুষ্ঠানত ধন্যবাদ জনাব লাগিব অসম চৰকাৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগক আৰু গোলাঘাট জিলা প্ৰশাসনে আমাৰ আস্থা মানে ৰাখিলে মণিকাঞ্চন নাট্যগোষ্ঠীয়ে সুচাৰুৰূপে পৰিচালনা কৰিব পাৰিব ধন্যবাদ জনাইছোঁ যিসকল অভিভাৱক প্ৰায় 49জন প্ৰশিক্ষাৰ্থী আমাৰ মাজত আছিলে যদি ধাৰাবাহিকতা কোনোবাই অৱলম্বন নকৰে তেনে প্ৰায় আমি 35জনমান ল'ৰা ছোৱালীক শিক্ষা প্ৰদান কৰিলোঁ আৰু আপোনালোকৰ সন্মুখত এই প্ৰথম পৰ্যায়ত যিসকল আছে যিহঁতে কিছুমান এনেকুৱা হৈছে মানে কংস নজনা তেওঁলোকে ৰামায়ণ লিখা নিচিনা কথা হৈছে তেওঁলোকে একেবাৰে চোৱা ঘটনা নজনাকৈ আছিলে খোল বজাব লগা হৈছিল যদিও কিন্তু আপোনালোকে দেখিছে যিসকল একেবাৰে খোলো চুৰি পোৱা নাই কিন্তু আজি প্ৰাৰম্ভিক পৰ্যায়ত তেওঁলোকে খোলী বাজনাখিনি বজাই আছে আমাৰ প্ৰথম পৰ্যায়ৰ আমাৰ শিশু কিন্তু আৰু ইয়াৰ পাছৰ যিখিনি আমাৰ আছে যদি আমাৰ ৰুমাণ্ডা কেমেৰালৈ ঘূৰাই দিয়ে সেইফালে আমাৰ যিসকল বহি আছে সেইখিনি সেইসকলে গোটেই ভৰি মানুহলৈকে মুখা ধেমালিলৈকে তেওঁলোকে প্ৰদৰ্শন কৰিব আৰু তেওঁলোকে যেতিয়া গাঁৱে গাঁৱে প্ৰচাৰ কৰিব তাতে আমাৰ সাৰ্থকতা বুলি আমি এক সুন্দৰ কথা আচলতে গুৰুজনাৰ যি অমৰ সৃষ্টি খোল বাদ্যৰ প্ৰশিক্ষণৰ বাবে অসম চৰকাৰৰ যি সাংস্কৃতিক পৰিক্ৰমা বিভাগ আছে তেখেতসকলকো আমি ধন্যবাদ জনাব লাগিব ৰশ্মি শইকীয়া অভিলাষ বৰা ৰিংকু ৰিয়াপন তীৰ্থদীপ ধীৰাজীৱ ৰোমা লক্ষ্যজিৎ দীপ বৰ্ণিল সৰস্বতী হৰ্ষবৰ্ধন অংকুমা বেদব্ৰত লুচন আৰু দোলন লগতে আমাক সহযোগ কৰিলে গুৰু প্ৰধান মনোৰঞ্জন বৰা মানৱ শ্ৰী আটাইলে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ইমানখিনি নাম মুখস্থ যে মোৰ আছে মই নিজকে ভেদ মানিছোঁ আৰু শেষ হোৱা নাই এতিয়া ডাঙৰ সকলৰ হ'ব তুমি বজালা নাই এইসকলে বজাবহে গতিকে ভিডিঅ'টো শেষ হোৱা নাই চাই থাকক আমি এয়া যিসকলে সুন্দৰভাৱে প্ৰশিক্ষণ গ্ৰহণ কৰিলে আৰু সেই প্ৰদৰ্শনীৰ মাজলৈ আপোনালোকক লৈ যাম।